গীতটিৰ জৰিয়তে আমাৰ অনুষ্ঠান আৰম্ভ কৰোঁ। নমস্কাৰ। আমাৰ গুণকাইদেউৰ অনুৰোধ ৰক্ষা কৰি মই এটি বিহুগীত গাবলৈ ওলাইছো। এই গীতটি গাওঁতে মোৰ লগত সহযোগ কৰিব আমাৰ স্থানীয় সুকণ্ঠী গায়িকা নীলিমাক মোৰ কাষলৈ আহিবলৈ অনুৰোধ জনালো। Happy
স্কুলৰ পৰা আহোঁতে হাতৰ পৰা পাৰিলে পাচলি কেইটামান লৈ আহিবিচোন। হ'ব দে। আৰু এটা কথা, কালি চুমি আহিছিল, দেউতাকে তোক মাতি পঠিয়াইছে, সিহঁতৰ ঘৰতো পাক এটা মাৰি আহিবি। চাওঁচোন। চাওঁচোন মানে তেনেকুৱা একো নহয়, কিন্তু কি ডেকা ল'ৰা এটা হৈ ছোৱালীলে ভয় কৰা মই তোমাকহে প্ৰথম দেখিলো দেই। সেইজনীলে ভয় নালাগে কি লাগিব বৌ? বাপৰে, যিখনহে মুখ, চলিলে চলিয়ে থাকে। হ'ব তাই অন্তৰৰে বেয়া ছোৱালী নহয়। তাতে দেখাটো বেয়া নহয়। বৌয়ে যে কথা কিছুমান কোৱা আৰু। মা, মই যাওঁ। হেল্ল' চুমি, কোৱা। মানসী বা, তুমি চিন্তু তাক পাপাই মাতা কথাটো কলানে? সি কি কলে? আহিবনে? কিয় কম, নকওঁ যোৱা। প্লিজ কোৱা না, মোৰ কেনেকুৱা লাগিছে তুমি এবাৰ বুজিবলৈ ট্ৰাই কৰা। এতিয়াই এনেকুৱা, আগলে কি হব ঠিকনা নাই। ৰবাচোন, সেইবোৰ কথা বাদ দিয়া, আচল কথাটো কোৱা। যাব, তুমি চিন্তা কৰিব নালাগে। চিন্তা মানে মোৰ কিবা ভয়হে লাগিছে। ভয় আকৌ কিহৰ? নহয় মানে আজি অহা নহয় কথাটো লৈ নহয়, যদি মই কেতিয়াবা যিহেতু তাক হেৰুৱাবলগীয়া হয়, সেইটো দিন কেতিয়াও নাহে। মই আছো নহয়, আফটাৰ অল মই এইখন ঘৰৰ বোৱাৰী। চুমি, মা অহা যেন লাগিছে, থওঁ, পাছত কথা পাতিম। অ'কে, বাই। বাই। কোননো বোৱাৰী? মা, পেহীৰ ছোৱালীজনী। হয় নেকি? ভাল কথা। এনেকৈ খবৰ খাতি কৰি থাকিলে ভাল লাগে। মই পিছে নামঘৰৰ পৰা আহোগৈ বুলি ভাবিছো। তুমি দুপৰীয়া ভাতকেইটা ৰান্ধিব পাৰিবা নহয়? পাৰিম, কিয় নোৱাৰিম, আপুনি যাওক। আহিছো। আজি আকৌ ভাতৰ চৰুটো টেটুত লাগিল আৰু। মধু, মই নামঘৰৰ পৰা আহোগৈ। তই ভঁৰালৰ গাধৰিখন ঠিক কৰিবলৈ নাপাহৰিবি। হ'ব আইদেউ। হে ৰাম, আইদেউ এইটো সময়ত নামঘৰলৈ গ'ল যেতিয়া আজি লঘোণে মৰিব লাগিব। এই ধুনে খাতিজনীয়ে জানো ভাত ৰান্ধিব? মোক কোনোবাই কিবা কোৱা যেন লাগিলে। তুমিয়ে কিবা কোৱা যেন লাগিলে। মনে মনে গালি দিছা নহয়? শুনিলে নেকি? নাই সৰু আইদেউ, তোমাকনো কোনে কি কব? মই আকৌ সৰব জান দেই। ৰাম 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 ৰাম, হে প্ৰভু, এই বাঘে খাতিজনীৰ পৰা মোক ৰক্ষা কৰা। আকৌ কিবা কৈছিলা? নাই কোৱা, একো নাই কোৱা, একো কোৱা নাই। তেতিয়াহ'লে আজি আমি আমাৰ আজিৰ ক্লাছটো আৰম্ভ কৰো। তোমালোকৰ মনত আছেনে কালি যে তোমালোকক প্ৰথম অলংকাৰ কেইটা শিকাইছিলো? তেতিয়াহ'লে আজি সেই অলংকাৰ কেইটাৰে আৰম্ভ কৰিম, ঠিক আছে? মই হাৰমনিয়ামখন ধৰি দিছো, তোমালোকে গাবা, পাৰিবানে? বৰ সুন্দৰ হৈছে। তেতিয়াহ'লে আজিলৈ আমি সামৰো।
ঠিক আছে মাইনাহঁত, তোমালোকক আজি যিখিনি শিকালো মনত ৰাখিবা। ঠিক আছে, তোমালোকে ঘৰত ৰেৱাজ কৰি আহিবা। কাইলৈ আমি নতুন কিবা শিকিম, ঠিক আছে? ঠিক আছে, এতিয়া যোৱা। স্কুল আৰম্ভ হোৱা দিনাখনৰ পৰাই দেখিছো তুমি আমাৰ শ্ৰেণীলৈ সদায় এনেকৈ চাই থাকা। কোন তুমি? কি নাম? কিয় চাই থাকা তুমি এনেকৈ? এখন কি? মোৰ নাম পূজা। মই গান গাই বৰ ভাল পাওঁ, কিন্তু গাব নাজানো। অৱশ্যে মই ভাল নাচো। মই গান গাবলৈ শিকিব বিচাৰো, কিন্তু মই মুখেৰে মাতিব নোৱাৰো। আপুনি মোক গান গাবলৈ শিকাবনে? এটা কথা সুধো, বেয়া নাপাবা। তুমি কাণেৰে শুনানে? চোৱা, তোমাৰ প্ৰবল ইচ্ছাক মই আঘাত কৰিব বিচৰা নাই, কিন্তু তোমাক মই গান কেনেকৈ শিকাও? চোৱা, তোমাক মই দুখ দিব খোজা নাই, কিন্তু তুমিয়ে কোৱাচোন, মুখত মাত নথকা কাৰোবাক কেনেকৈ গান শিকাব পাৰিম? তুমি পাৰিবা, কিন্তু পাৰিবই লাগিব। তোমাৰ নিচিনা এজন শিল্পীয়ে যদি এইখিনি কাম কৰিব নোৱাৰে, তেনেহলে কোনে পাৰিব? মানে মই বুজা নাই। তুমি তাইৰ মনৰ ইচ্ছাটো নিশ্চয় বুজিব পাৰিছা। মই তোমাৰ ভৰিত ধৰিছো। ৰবচোন, এইবোৰ আপুনি কি কৰিছে? আচলতে মই এটা কথা ভাবিব পৰা নাই, মাত মাতিব নোৱাৰা ছোৱালীজনীক গান শিকোৱাটো কেনেকৈ সম্ভৱ? নহয়, আচলতে তাই জন্মৰে পৰা বোবা নাছিল। সৰুতে তাইৰ চকুৰ সন্মুখতে এটা এক্সিডেণ্টত মাকৰ মৃত্যু হৈছিল, আৰু সেই তেতিয়াৰ পৰা মাকৰ লগতে ঈশ্বৰে তাইৰ মাতটোও কাঢ়ি দিলে। চাওক, মই আপোনালোকৰ দুখৰ কথা বুজি পাইছো, কিন্তু মই শিকালেও জানো তাই গাব পাৰিব? মই যিমানে কষ্ট কৰি নিশিকাও কিয়, কিবা জানো লাভ হব? লাভ হব। মানে মই বুজা নাই। যিমান ডাক্তৰৰ ওচৰলৈ গৈছো, সকলোৰে সেই এটাই কথা, শ্বক পোৱাৰ কাৰণে মগজুৰ কোনোবাডাল স্নায়ু বন্ধ হৈ যোৱাৰ কাৰণে তাইৰ মাতটো নোহোৱা হৈ গল। তেনেকুৱা এটা ঘটনাৰ যদি পুনৰাবৃত্তি হয়, যদি অন্তৰত তাই অত্যন্ত আনন্দ পায়, তেনেহলে মাতটো পুনৰ উভতি আহিব পাৰে। কিন্তু মই তুমি না নকৰিবা। মাক নোহোৱা ছোৱালীৰ অন্তৰত তাই বৰ আঘাত পাব। মই তোমাৰ ভৰিত ৰব ৰব, আপুনি মোক পাপত নেপেলাব। আপুনি কাইলৈৰ পৰা তাইক ক্লাছত পঠাই দিব। বহুত ধন্যবাদ বোপাই, তোমাৰ এই উপকাৰ মই জীৱনত কেতিয়াও নাপাহৰো। বা আজি বা কোনে বাটৰ কাইত অঁতৰালে? কাইক বাটত নাই নহয়, ঘৰতে আছে। তুমি কি কব খুজিছা? তুমি যি বুজিছা। মই তোমাক মাৰি পেলাম, কিন্তু সেইটো হলেতো ভালেই হ'ব, অন্তত ৰক্ষা পাম। তুমি মোক কি বুজাব বিচাৰিছা? তুমি যি শুনিছা সেয়াই। কাজিয়া বাদ দিয়া, ব'লা না ভিতৰলৈ যাওঁ। তোমাক কিবা এটা দেখুৱাবলগীয়া আছে, ব'লা না। ৰবচোন, আহাচোন, আহা আকৌ। ইয়াত বহা। কি হৈছে? AC চলি থাকোতেও ইমান ঘামিছা যে? নাই, ক'ত ঘামিছো? চাওঁ, বাটন কেইটা খুলি দিওঁ। নাই, নালাগে একো নহয়। নালাগে, আৰে এই দিয়াচোন।
ওলাওতে চুমা মৰমী সোমাওতে চুমা মৰমী সোমাওতে চুমা মৰমী চুমাৰে মই পচাম দেহা তুমি মোক খুৱাবা মৰমী ভজা চিৰা পিঠা মৰমী ভজা চিৰা পিঠা মৰমী তেহে বব পিৰিতিৰ নিজৰা মৰমী সোমাওতে চুমা মৰমী চুমাৰে মই পচাম দেহা তুমি মোক খুৱাবা মৰমী ভজা চিৰা পিঠা মৰমী তেহে বব পিৰিতিৰ নিজৰা আকাশৰ চন্দ্ৰমা ককাইতি তুমি ফুটা তৰা ককাইতি তুমি ফুটা তৰা ককাইতি তুমি মোৰ বুকুৰ কলিজা ঐ মোৰ বুকু ভৰা ককাইতি ৰাখিব নোৱাৰা ককাইতি ৰাখিব নোৱাৰা ককাইতি তুমি জীৱনৰ ভৰসা আকাশৰ চন্দ্ৰমা ককাইতি তুমি ফুটা তৰা ককাইতি তুমি মোৰ বুকুৰ কলিজা মোৰ বুকু ভৰা ককাইতি ৰাখিব নোৱাৰা ককাইতি তুমি জীৱনৰ ভৰসা দীঘঠিও গৰা মৰমী দেখি ভয়ে লগা মৰমী দেখি ভয়ে লগা মৰমী পানী বাঢ়িলে খহিব গৰা আনে কি বুজিব মৰমী প্ৰেমৰ কি যাতনা মৰমী প্ৰেমৰ কি যাতনা মৰমী ভাঙিব খোজে যৌৱনৰ ভেটা দীঘঠিও গৰা মৰমী দেখি ভয়ে লগা মৰমী পানী বাঢ়িলে খহিব আনে কি বুজিব মৰমী প্ৰেমৰ কি যাতনা মৰমী ভাঙিব খোজে যৌৱনৰ ভেটা নদী কি যমুনা ককাইতি গুহাকি অজন্তা ককাইতি গুহাকি অজন্তা ককাইতি তাজমহল প্ৰেমৰে নমুনা ঐ মুৰি ঐ কাৰণে ককাইতি চিন্তা নকৰিবা ককাইতি চিন্তা নকৰিবা ককাইতি নাহে কাহানি উপবাল ধুমুহা নদী কি যমুনা ককাইতি গুহাকি অজন্তা ককাইতি তাজমহল প্ৰেমৰে নমুনা মুৰি ঐ কাৰণে ককাইতি চিন্তা নকৰিবা ককাইতি নাহে কাহানি উপবাল ধুমুহা ককাইতি নাহে কাহানি উপবাল ধুমুহা ককাইতি নাহে কাহানি উপবাল ধুমুহা খুৰাদেউ ক'ত আছে তুমি ইমান লৰালৰিকৈ কলৈ যোৱা মোৰ কাম আছে
খুৰাদেউ ক'ত? আছে পাপা পাপা কি কৰি আছে ভিতৰত জানো পাপাই Sit down. ডেকা ল'ৰা তোমাক মাতি পঠোৱাৰ কাৰণটো কি তুমি জানানে? নকলে কেনেকৈ জানিম? গুৱাহাটীত মোৰ এজন বন্ধুৰ এটা প্ৰডাকশ্যন হাউচ আছে, গতিকে মই ভাবিছো তোমাৰ এটা কেছেট বনাম বুলি। এনেকে গান শিকাই কিমান দিন চলিবা? আপুনি কথাটো ঠিকেই ভাবিছে, পিছে মই এতিয়া ইমান দূৰলৈ ভবা নাছিলো। বাকী আপোনাৰ ওপৰত মই এতিয়া যাওঁ খুৰা। ক'ত যোৱা? ভাত খাই যাবা, ৰবা। আজি নালাগে দিয়ক খুৰী, বেলেগ এদিনাখন আহিম। আহোঁ। আৰে তই মধুকে, তই এইবোৰ কি কৰিছ? ঘৰত সদায় উভতাকৈ কেনেকৈ কাটিব? তহঁতে যদি কাটো কাটে, মই কাটিলে কিয়নে কাটিব? মানে আৰু কি? মাত মাতিব নোৱাৰা মানুহে যদি গান গাব পাৰে, তেতিয়াহ'লে মই উভতা কৰোতে কাঠ কাটিলে কিয়নে কাটিব? এইবোৰ কথা ঘৰত কোনে কৈছে? পৃথিৱীত অদ্ভুত কিবা এটা ঘটিলে প্ৰচাৰ হবলৈ বেছি সময় নালাগে। মই একো অদ্ভুত কাম কৰা নাই। মানৱতাৰ খাতিৰত ছোৱালী এজনীক মনত শান্তি দিবৰ কাৰণে কিবা এটা কৰাটো যদি মানুহে বেয়া দেখিছে, দেখক। আমি তোৰ প্ৰতিটো কথাই মানি নলওঁ। আমি যদি কওঁ দিন, সি কব ৰাতি। দেউতাকে বনাব খুজিলে ইঞ্জিনিয়াৰ, সি হলগৈ ছিংগাৰ। এতিয়া কি ফালিছ দেখিছো নহয়। ৰবাহে মধুকাই, কথা ভালকে কবা। আমাৰ ডেকা ল'ৰা আজিকালি অকল গায়কেই নহয়, সমাজসেৱীও। এইবাৰে যদি এসাঁজ ভালকে খাবলৈ পাওঁ। কিয় বৰ ডেকাই খুৱাব নোৱাৰা হল নেকি? ভাইটি, কথা কোৱাৰ আগতে ভাবি চিন্তি অলপ ভালকৈ কবা। একেটাই কাম তুমিও কৰিলে ভাল হয় নবৌ। উপদেশতকে আৰ্হি ভাল। হজৰত মহম্মদে কৈছিল, মই যাওঁ। ঐ কচুকৰি, চাইকেল লৈ আহ। মুখ নহয় একেবাৰে কচুপা, চুপই নোৱাৰি, চুলেই খজুৱাই। সেইখন যদি কচুপাত, নিজৰখন একা চুৰাত পাত। চেষ্টা কৰা পূজা, মোৰ বিশ্বাস আছে তুমি গাব পাৰিবা। হা, চেষ্টা কৰা। হা, চেষ্টা কৰা, কোৱাচোন। নাপায় নহয়, প্লিজ নাকান্দিবা পূজা, নাকান্দিবা। ধৈৰ্য ধৰা, পৃথিৱীত অসম্ভৱ একোৱেই নহয়, মাথো চেষ্টা লাগে। মই জানো আমি যি চেষ্টা চলাইছো সেয়া যথেষ্ট কঠিন, কিন্তু ঈশ্বৰে বিচাৰিলে সকলো হৈ উঠে। কান্দি মনটো দুৰ্বল নকৰিবা, কান্দিলে মনটো দুৰ্বল হয় পূজা। নেকান্দিবা, মই জানো তুমি পাৰিবা। হেৰা, ঘৰখনত কি ঘটিছে গম পাইছানে নাই? বোলো হেৰা, বন্ধ কৰাচোন সেইডাল। কিবা কবা কোৱা। তোমাৰ ভায়েৰাৰ কথা গম পাইছানে নাই? সি গম পাবলগীয়াকৈ কিবা কৰিছে নেকি? তোমাৰ ভায়েৰাই
গছত গৰু তুলিব খুজিছে। ভালেই কৰিছে দিয়া, আনে নকৰা কিবা এটা কৰিছে যদি ভালহে, সমাজত সন্মান বাঢ়িব। সন্মান বাঢ়িব, যিকণ আছিল সেইকণো খেদিবহে এতিয়া। মানে আৰু কি, তোমাৰ ভাইৰাই বোবা মানুহক গান শিকাবলৈ লৈছে। কিনো ধেমালিবোৰ কৰা হে? মই ধেমালি নাই কৰা, মই সঁচা কথাটোহে কৈছো। সেইবোৰ আকৌ কি হৈছে? সি বলিয়া হল নেকি? সি বলিয়া হোৱা নাই, তাক বলিয়া কৰিবলৈ চেষ্টা কৰা হৈছে। কিনো পাক লগাই কথাবোৰ কোৱা, অলপ বনাই কোৱাচোন। ভাটেমৰা গাঁৱৰ লক্ষ্যধৰ বৰুৱাক চিনি পোৱা নে? তেওঁ কিন্তু বৰ ভাল মানুহ দেই। ভাল মানুহ, বৰ মানুহ চিনি পালে। আজিহে বুজিলো, ককায়েকৰে মূৰত একো নাই, ভায়েকৰ কৰ পৰা হব। তুমি দেখোন একেবাৰে গৈ মূৰত ধৰিলেগৈ। তোমাৰ মূৰত কি আছে দেখিছো নহয়। ইমান দিনে মই ৰখি নথকা হলে শিয়ালে নিলেহেঁতেন। হব হব, তোমাতকৈ কিবা অলপ বেছি আছে, সেইকাৰণেহে কৈছো। কথাটো অলপ গুৰুত্ব দি শুনা। লক্ষ্যধৰ বৰুৱাই নিজৰ বোবা জীয়েকক আমাৰ ভাইটিৰ ওচৰত গান শিকাবলৈ পঠিওৱাটো এখন নাটক। আচল অংকটো কৰবাত। অংক যিয়ে নহওক, কিন্তু এই বোবা ছোৱালীজনীক গান শিকোৱাৰ কথাটো মানি ললে কেনেকৈ? মানি লোৱা নাছিল নহয়, ঘৰিয়ালৰ চকুপানীত ভুল গল। বৰুৱাই বহুত কন্দা কটা কৰিহে হেনো আমাৰ ভাইটিক সৈমান কৰাইছে। আচলতে বৰুৱাই নিজৰ বোবা জীয়েকক আমাৰ ভাইটিৰ ডিঙিত ওলোমাব বিচাৰিছে। নাই নাই, সেইটো হবলৈ দিব নোৱাৰি দেই। তুমি মানা কৰিছা নাই? মই কেনেকৈ মানা কৰিম? তুমি ককাইকটো থাকোতে এইবোৰ কথা মই কম নে? আৰু মই কলে জানো সি লাজ নেপাব? এৰা, মই কিবা এটা কৰিব লাগিব। মাধু, ঘৰ পৰা আহিলা? সামনে আহা, দেখা দিয়া। এই ভৰ দুপৰীয়াখননো ক'ৰ পৰা আহিলা? মই মানে অলপ হাতৰ পৰা আহিলো। তুমিনো কোন? মই যে তোমাক দেখা পোৱা নাই। মোক দেখা পাব নালাগে, মই আত্মা। আত্মা? আত্মা, ভয় খাব নালাগে, মই তোমাক একো নকৰো, যদিহে তুমি মোৰ কথাৰ ঠিকে ঠিকে উত্তৰ দিয়া। কি কথা? সোধা। তোমাক বোলে দিলীপে বৰ ভাল পায়, তুমি তাক ভাল পোৱানে? হে হৰি, কি কৰো? সঁচাটো কম নে মিছাকে কম? মিছাকে কলে বা আকৌ কিয় অপকাৰ কৰে? বাপেকে বুদ্ধি লগাই কওঁ। উত্তৰ নিদিয়া হলা যে? দিছো ৰবা, খং নেখাবা। মই মানে তাক ভাল পাবলে বেয়া পাবলেনো কিটো আছে? সিও লৰা আৰু ময়ো লৰা। মই যি সুধিছো তুমি সেইটো উত্তৰ দিয়া, ঘূৰাই পুকাই নকবা। হে হৰি, আজি মৰিলো। মই তাক অকণো ভাল নাপাওঁ। কিন্তু কিয়? তোমাকনো কি কম? লাজৰ কথা প্ৰভু। সেই দিলীপ দলে নিজকে ছোৱালী বুলি ভাবে আৰু মোৰ লগত বিয়াত বহিব খোজে। মই বাৰু ল'ৰা এটাক কেনেকৈ বিয়া পাতো? হাৰ্ট ফেল কৰাই মাৰিবি দেই। তই বাৰু মোৰ মূৰটো কিয় খাইছ হয়নে? বৰ ভয় খালো দেই। হাৰ্ট ফেল কৰিবলৈ তোৰ জানো হাৰ্ট আছে? মই বাৰু তোৰ মূৰটো কেলে খাম? তোৰ মূৰটো খালে মই ভাল পাম। প্ৰভু, হে প্ৰভু, তুমি মোক মাৰি নিদিয়া কেলে? নহলে এই জহনীত যোৱাটোৰ পৰা মোক ৰক্ষা কৰা প্ৰভু। জহনীত যোৱা নহয়, জহনীত চাকি। ইখনে যে পাই মই যাওঁ। কলৈ যাওঁ? মা, তই আজি তাক কথাটো কবি। যি কবলগীয়া আছে তই কবি, মোৰ কবলৈ একো নাই। আৰু সি যি কামেই কৰিব ভাল কামেই কৰিব, সেইটো বিশ্বাস মোৰ তাৰ ওপৰত আছে। তই লাইদি তাক নষ্ট কৰিব খুজিছ নেকি? লাইদি নষ্ট কৰিবলৈ সি সৰু ল'ৰা হৈ থকা নাই নহয়। নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পৰা হল যেতিয়া, তই মই হাতত ধৰি খোজ কঢ়োৱাৰ প্ৰয়োজন নাই। মানে তই কি কব খুজিছ? সি ডেকা হল বুলি আমি তাক শাসন নকৰি, ভুল পথে গলে আমি তাক সাৱধান কৰি নিদিম? মই কি কব খুজিছো সেইটো তই বুজাতহে ভুল কৰিছ। আচলতে
যিটো কথাক লৈ তহঁতে হুলস্থুল কৰিছ এইটো তেনেই সৰু কথা তাক ছোৱালীজনীৰ দেউতাকে বৰকৈ খাটনি ধৰাত কিবা এটা ভাল হলেও হওক বুলি সি চাগে এই কামটো কৰিছে নহলে এনেকুৱা এটা কাম কৰিবলৈ তাৰ মগজৰ গণ্ডগোল হোৱা নাই সেইবোৰ চব ঠিক আছে মা কিন্তু পিছত যদি গজেই গজালি হয় তই এইবোৰ কি কব খুজিছ ডাঙৰ বোপা কাইলৈ যদি সেই বোবা ছোৱালীজনী এইখন ঘৰৰ বোৱাৰী হৈ আহে কিনো কথাবোৰ ভাবিছ তই মিছাতে অলাগতিয়াল কথাবোৰত মূৰ ঘমাই থাকি একো লাভ নাই বুজিছ আৰু তইহে তেনেকৈ কথাটো ভাবিছ সি কিজানি ভবাই নাই আৰু তয়ে কচোন তেনেকুৱা এজনী ছোৱালী আনি গোটেই জীৱনটোৰ কাৰণে সি কিয় জঞ্জাল চপাই লব মা সমস্যাই কাকো সুধি নাই সেইকাৰণে আগতীয়াকৈ সাৱধান হোৱাটো ভাল জানো কি হৈছে তহঁতৰ মই হলে কথাবোৰ ভাল দেখা নাই কি কৰি আছিলি চাওঁ বচোন তোৰ কিবা কাম চলি আছে নেকি সুমিৰ দেউতাকে এলবাম এখন কৰাৰ কথা কৈছে মোৰ বৰ মন নাছিল পিছে তেখেতক কথা ৰাখিবৰ কাৰণে কৰিব লগা হ'ল তাৰে মিউজিক অলপ কম্প'জ কৰি আছিলো শুনিছো তই বোলে আজিকালি কলা বোবা মানুহকো গান শিকাও কথাষাৰ তেনেহ'লে তোৰ কাণতো পৰিলে পিছে অলপ দেৰিকে পৰিল নেকি উপলঙা নকৰিবি মই তোক উপলঙা কৰা নাই আচৰিতহে হৈছো নবৌৱে কথাষাৰ তোক ইমান দেৰিকৈ কিয় জনালে গৰম খবৰবোৰ গৰমে গৰমে দিয়াটো ভাল আৰু এতিয়া ঠাণ্ডা হলেই যেতিয়া এইবোৰ কথা আমি পাছতো পাতিব পাৰো নেকি মই যাওঁ মোৰ মিউজিক স্কুল আছে ল'ৰা ছোৱালীবোৰ আহি ৰৈ আছে চাগে যাওঁ ইমান বিজি তাৰ কথাটো শুনি যাবলৈ সময় নাই হেৰা দেখিলা সি এইবোৰ কথা একোৱেই শুনিবই নিবিচাৰে মই তোমাক কৈছো নহয় তাক কোনোবাই কিবা খোৱালে তাক জৰুৰ কিবা এটা খুৱাইছে আহা মোৰ কথাটো সম্পূৰ্ণ নুশুনাকৈ তুমি মাতিলাই নহয় জিমটোৰ এলবাম ৰিলিজ হোৱাৰ পাছত সি হ'ব ষ্টাৰ আৰু তাৰ পাছত জিমটো আৰু সুমিৰ বিয়া কিন্তু সি অকল গান গাই তুমি সুখ ৰাখিব পাৰিব জানো আহা মোৰ ইমানবোৰ সা সম্পত্তি ব্যৱসায় বাণিজ্য এইবোৰ কোনে চাব হেৰা মোৰ নাই কি কেৱল মাত্ৰ গ্লেমাৰ নাই আৰু সেইটো মোৰ সুমিয়ে পাব সেইটোনো কেনেকৈ পচিবল তাৰমানে তুমি কিবা কৰবাত মেনেজ কৰিছা নেকি আহা তুমি ইমান বছৰ মোৰ লগত থাকিও এই সাধাৰণ কথাটো নিশিকিলা হেৰা এই ডাক্তৰলৈ ছোৱালী বিয়া দিলে ডাক্তৰী নপৰাকৈ জানো ছোৱালীজনীক মানুহে ডাক্তৰণী বুলি নকয় ঠিক তেনেকৈ আমাৰ দিনটো যদি ষ্টাৰ হয় তেন্তে আমাৰ সুমিৰো জানো গ্লেমাৰ নেবাৰিব পাপা মম তোমালোকে কি ডিছকাছ কৰি আছা তোমাৰ বিয়া কথা পাতিছো মাজনী মই বিয়া নহওঁ ঠিক আছে তেতিয়াহ'লে আমি জিনটোৰ কাৰণে বেলেগ এজনী ছোৱালী চাই দিম No, Papa. I love him. I know, my child. সেইকাৰণেতো আমি ইমান চিন্তা কৰিছো I love you, Papa. You're great. I love you too, my child. I love you. ঐ আহিছে ঐ ৰেডি হ ঐ তই তাক ধৰিবি আজি বেটাক ভালকে হেকা কি হ'ল কি লাগে তহঁতক একো নালাগে যদি বাদ ভেটিছ কিয় এই ল'ৰাহঁত চাই ল এওঁ আমাৰ ছাৰ সাংঘাতিক ছাৰ বোবা ছোৱালীকো গান শিকাব পাৰে ঐ কি গান শিকাইবে ই আৰে প্ৰেমৰ গান আকৌ ঐ কথা অলপ চাই চিতি কবি যা বেছি উস্তাদ নেদেখাবি গানৰ নামত তই কি কৰি আছ আমি নুবুজা নহয় যিদিনাই হাতেলোতে ধৰা পৰিবি নহয় তই বেটা গম পাই যাবি কাৰ পাল্লাত পৰিছ সেই সময়টো যদি আহে ময়ো চাই লম কাৰ কিমান জোৰ আৰু এটা কথা কাণ ফালি শুনি হ'ব দে মোৰ স্কুলত গান শিকোৱা হয় গান তাত কোনো প্ৰেমৰ ক্লাছ লোৱা নহয় বুজিলি আদৰ ঐ দেখ দেখ বেটা তাও দেখ
নোৱাৰা মানুহে যদি গান গাব পাৰে তেতিয়াহ'লে মই উভতা ঘৰতে কাঠ কাটিলে কিয় নাকাটিব? আমাৰ ডেকা ল'ৰা আজিকালি অকল গায়কেই নহয়, সমাজসেৱী। শুনিছো তই বোলে আজিকালি কলা বোকা মানুহকো গান শিকা। আৰে প্ৰেমৰ গান আকৌ। গোৱা গোৱা তুমি গাব লাগিব। গোৱা 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 গোৱা। আৰে কান্দি কান্দি কি লাভ? ইমান দিন চালো, মই আৰু নোৱাৰো। তোমাক লৈ মোৰ সমস্যাৰ সৃষ্টি হৈছে। ৰাস্তা ঘাট ঘৰ বাহিৰ সকলোতে মোক তোমাক লৈ ঠাট্টা কৰে। মই আৰু পাগল হৈ যাম। চোৱা, তুমি কান্দি কাটি লাভ নাই। আজিৰ পৰা তুমি আৰু ইয়ালৈ নাহিবা। মোক হাতযোৰ কৰিলে কি হব? তুমি কেতিয়াও গান গাব নোৱাৰা। নোৱাৰা তুমি। আৰে মই কৈছো নহয়, তুমি নোৱাৰা 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 নোৱাৰা। পাৰিম পাৰিম। তুমি মৰম ভৰা ভাৱনা দেখো, তুমি হিয়াখনি কৰিলাছো। পিৰিতি পিৰিতি উতলা পিৰিতি জৰিছে দেহতে নুমুৱাও কেনে কৰি। তুমি মোৰ পৰা নাযাবা তোৰি বহুদূৰ। সাগৰৰে উপকূল, তুমি মোৰ মনক আবেগে কৰিছা খুন। মধুৰী মধুৰী মনৰে পদুৰী কেতিয়া খুজিবাহি চোতালতে আহি। কাষত থাকিলে লাগে উকুল থুবুল। তোমাকে দিনে
তুমি মোৰ পৰা নাযাবা কৰি বহুদূৰ তুমি মোৰ মৰম ভৰা ভাৱনাৰে ফুল তুমি মোৰ হিয়াখনি কৰিলা চুৰ অ খুৰাদেউ তুমি বহা শুনিছো ছোৱালীজনীয়ে বোলে মাত ঘূৰাই পালে কথাটো মিছা নহয় কিন্তু সেইটো কাৰণে কিবা অসুবিধা হ'ব বুলি আপুনি চিন্তা কৰিব নালাগে চিন্তা আৰু মই শুনা এই বীৰেন হালৈ চিন্তা কৰা মানুহ নহয় দৰকাৰ হলে পৃথিৱীখন জ্বলাই দিম কিন্তু কাৰ কি হয় মই তাৰ চিন্তা নকৰো আপুনি একেবাৰে টেনচন ফ্ৰী হৈ থাকক খুৰাদেউ মই আছো নহয় তুমি থকা বাবে মই আজিলৈকে একো কৰা নাছিলো কিন্তু তোমাৰো স্থিতি এতিয়া বৰ ভাল নহয় এটা কথা মনত ৰাখিবা মোৰ ছোৱালীজনীয়ে যদি কিবা কাৰণত অকণমানো হলেও দুখ পায় মই কিন্তু একো নুবুজিম হ'ব খুৰাদেউ আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক মধু তই আকৌ এইবোৰ কি কৰিছ কচৰতো ডাঙৰ বোপা কচৰত পিছে তইনো এই বয়সত এইবোৰ কিয় কৰিব লগা হ'ল কেলে কৰিব লগা হ'ল প্ৰথম কথা হ'ল মই মানুহটো বুঢ়া হোৱা নাই আৰু কেলে কৰিব লগা হ'ল সেইটো শুন এই যে দিলীপ বুঢ়া পাখণ্ডটো এইটোৰ পৰা ৰক্ষা পোৱাৰ ইয়ে মোৰ একমাত্ৰ উপায় বুজিলি মই আচলতে তোক বুঢ়া বুলি ক'ব খোজা নাই কিন্তু এই বয়সত জানো তই এইবোৰ কৰিব পাৰিবি কেলে নোৱাৰিম আমাৰ সৰু বোপাই যদি বুবা মানুহৰ মুখৰ মাত উলিয়াব পাৰে তেতিয়াহ'লে মই কচৰত কৰিব কিয় নোৱাৰিম হ'ব হ'ব প্ৰতিটো কথাতে তাৰ উপমা দিব নালাগে মটৰ চাইকেলখন অলপ মচিদে মোৰ অফিচলৈ যাবৰ হ'ল ছোৱালীজনী এতিয়া ভালকৈ গাব পাৰিছেনে এ বাবা কি হ'ল মা ছোৱালীজনীয়ে এতিয়া ভালকৈ গাব পাৰিছেনে তাই মা তাই মোতকৈ ভালকৈহে গায় বাপৰে ভইচৰ যি ৰেঞ্জ কেতিয়াবা ভয়ে হয় মোকো চেৰেই পেলাই দিয়ে নেকি ভালহে গুৰুতকৈ শিষ্য আগবাঢ়িলে গুৰুৰে নাম সেইটো পিছে তই ঠিকে কৈছ মা আচলতে কি জান তাই লাহে লাহে মোৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে কেতিয়াবা অনুভৱ হয় তাই যেন মোৰ সফলতাৰ প্ৰতীক তাই নহলে যেন মোৰ একো কামেই সমাধান হ'ব ঐ তাৰ মানে তহঁতৰ মাজত কিবা প্ৰেম প্ৰীতি হলেই নেকি তয়ো যে আৰু মা তেনেকুৱা একো নহয় হ'ব দে মই তোৰ কথাতেই গুণ পাইছো নহলে নকওঁ নহয় আৰু ভালেই হ'ব মাক নাইকিয়া ছোৱালীজনীয়ে অন্তত মাকৰ মৰম কি ভালদৰে বুজি পাব তাৰ মানে মাকৰ মৰম কি আমি বুজিয়েই নাপাওঁ হ'ব হ'ব কথা সলাব নালাগে আৰু মই কি অৰ্থত কথাটো কৈছো তই নুবুজাকৈ থকা নাই সেই বুলি মই তোক ইনডাইৰেক্টলি পাৰ্মিশ্যন দিলো বুলি তই ধৰি নলবি ময়ো কিন্তু তোৰ পৰা পাৰ্মিশ্যন বিচৰা নাছিলো তই কি মত দিবি চকুলে চালেই গম পাওঁ ময়ো তোৰ পুতেৰেহে জিনটোক কি দিলে ভাল হয় তই কিবা ভাবি পালিনে বাৰু আগতেতো শিষ্যই গুৰুক আঙুলি কাটি দক্ষিণা দিছিল দেৱতাক জানো দক্ষিণা দিব পাৰি দেউতা তই ঠিকেই কৈছ সি আমাৰ কাৰণে সঁচাই দেৱতা তাক লগ নোপোৱা হলে তোৰ মাত শাৰী শুনিব নাপালোহেঁতেন সকলো ঈশ্বৰৰ লীলা আনৰ কাৰণে তেওঁ এজন সাধাৰণ সংগীত শিক্ষক হ'ব পাৰে দেউতা কিন্তু মোৰ কাৰণে তেওঁ এজন ঈশ্বৰ
পিছে আজিলৈকেতো আমাৰ পৰা মাহেকীয়া মাচুলটো লোৱা নাই। কথাটো বৰ বেয়া হৈছে নহয়। আমিনো তেওঁক কি দিব পাৰোঁ দেউতা? তথাপিও কিবা এটা দিব পাৰিলে নিজৰে ভাল লাগিলেহেঁতেন দেচোন। মই বহুত ভাবিলোঁ দেউতা। ভাবি ভাবি মাত্ৰ এটাই কথা পালোঁ, যিহেতু মই মোৰ এই নতুন জীৱনটো তেওঁৰ পৰাই পালোঁ, গতিকে মোৰ এই জীৱনটোত মোতকৈ তেওঁৰহে অধিকাৰ বেছি। গতিকে তুমি যদি বেয়া নোপোৱা, মই মোৰ এই নতুন জীৱনটো তেওঁৰ নামত উৎসৰ্গা কৰিব খোজোঁ। ৰবি, তেনেকুৱা এটা সিদ্ধান্ত হঠাৎ লৈ নেপেলাবি। তোৰ সিদ্ধান্ত যদি তেওঁ গ্ৰহণ নকৰে তেতিয়া? তেওঁ মোৰ সিদ্ধান্ত গ্ৰহণ কৰক বা নকৰক, মোক আঁকোৱালি লওক বা নলওক, কিন্তু তেওঁৰ বাদে মই আৰু একো ভাবিব নোৱাৰোঁ। এটা চুটাই মাত খাৰ কাহিনী তুমি যি কষ্ট দিলা আৰু কষ্ট নিদিবা প্ৰভু। তোমাৰ ওচৰত কান্দৰ অনুৰোধ, কাতৰ অনুৰোধ প্ৰভু। যদি কিবা কাৰণত জিন্টুৱে চুমি বিয়া নাপাতে, তেনেহলে মোকো তুমি চিৰজীৱনৰ কাৰণে হেৰুৱাব লাগিব। আৰে তাৰ জীৱন তাৰ কথা, তাতে তোমাৰ মোৰ সংসাৰ বকিবলৈ কি হ'ল কোৱাচোন? কি হল মানে? মই খুৰাক প্ৰমিছ কৰি থৈছো যে জিন্টুৰ বিয়া চুমিৰ লগতে হ'ব। তুমি এনেকুৱা এটা কাম কাকো নোসোধা নোপোছাকৈ কিয় কৰিব লাগে? সকলো কথা সুধি পুছি কৰিবলৈ মোৰ কি এইখন ঘৰত কোনো অধিকাৰ নাই? তোমাৰ অধিকাৰ নাই বুলি কোনে ক'লে কোৱাচোন? কিন্তু সকলো কথাতে অধিকাৰৰ প্ৰশ্ন নাহে। প্ৰশ্ন অধিকাৰৰ নহয়, প্ৰশ্ন মোৰ সন্মানৰ। কাৰণ চুমিয়ে যে তাক পগলাৰ দৰে ভাল পায়, সেই কথা সিও ভালদৰে জানে। হেৰা, চুমিয়ে তাক ভাল পায় বুলি সিও যে চুমিক ভাল পাব লাগিব তেনেকুৱা কিবা কথা আছে নেকি? আৰু সি কথাটো নাজানিবওতো পাৰে, কাৰণ তাই তোমাকে কথাটো কৈছে, তাক কিজানি কোৱাই নাই। চব কথা বুজাই কবলৈ সি এতিয়া সৰু ল'ৰা নহয়। আৰু খুৰাদেৱে যে তাক কেছেটৰ নামত ইমানখিনি টকা খৰচ কৰিবলৈ ওলাইছে, তাৰ কাৰণটো সি নুবুজা নহয়, বুজা? মানসী, টকা পইচাই মানুহ কিনিব নোৱাৰি। তাৰো কিবা ভাল পোৱা, বেয়া পোৱা, পচন্দ অপচন্দ নাই নেকি? তাৰ পচন্দ? তাৰ পচন্দ কি? সেই খুদ বগনীয়া ছোৱালীজনী কি পাব তাইক বিয়া কৰাই? কিন্তু সি যদি চুমিক বিয়া কৰাই, তেনেহলে খুৰাদেউৰ গোটেই এম্পায়াৰটো মালিক এদিন সি হ'ব। আৰু এটা কথা, যদি কেনেবাকে চুমিয়ে দুখতে নকৰিবলগীয়া কিবা এটা কাম কৰি পেলাই নহয়, তেনেহলে কিন্তু খুৰাদেৱে আমাক কাকোৱে সোধাই নেদেখে। মোক ভয় নেদেখুৱাবা। আৰু আনক খুদ মগনীয়া বুলি কোৱাৰ আগতে নিজৰ ঘৰৰ পৰিস্থিতিটো কি আছিল এবাৰ মনত পেলাই ললে ভাল। মুঠৰ ওপৰত এইটো বিষয়ত মই একো কৰিব নোৱাৰো। এইবোৰ কথা মোৰ সৰু ভাইটোৰ আগত কৈ লাজত পৰিবলৈ মই নিলাজ নহয়। বাকী কাৰ কি হয়, কোনে কি কৰে কৰি থাকো। তোমাৰ এই হাঁহিটোৱে মোৰ কলিজাখন ফালি নিয়ে জানা, কিন্তু তোমাৰতো মোৰ বাবে সময় নাই। পাপাই আমাৰ বিয়া ঠিক কৰিছে, চাম নহয় বিয়াৰ পিছত তুমি মোক কেনেকৈ এৰি থাকা। তেতিয়া জান জান বুলি মাতি পিছে পিছে ঘূৰি থাকিলেও মই নাচাওঁ। প্ৰেমৰে নদীখনি পাৰ ভাঙিব খোজে যদি, কেনেকৈ বাধা দিবা উন্মনা নদীখনি। প্ৰেমৰে নদীখনি পাৰ ভাঙিব খোজে যদি, কেনেকৈ
তোমালৈ বুলি মৰমৰ হাতে দিছো তোমালৈ বুলি জীৱন নদীখনিৰ ধাৰ আনফালে লৈ যদি কেনেকৈনো নদীব পোৱাল আছে নৈ জীৱন নদীখনিৰ ধাৰ আনফালে লৈ যদি কেনেকৈনো নদীব পোৱাল আছে নৈ মৰম সদা চালি দেখিলে মৰা হাঁহি শুনিবা মোৰ দুদিনৰ চিনাকি সঘনে কিয় কথা মোক পিছাই আমনি সঘনে কিয় কথা মোক পিছাই আমনি প্ৰেমে জানো বিচাৰে চিনাকিবা অচিনাকি চাৰি চকুৰ মিলনে প্ৰেমকে নয়া ধৰি প্ৰেমে জানো বিচাৰে চিনাকিবা অচিনাকি চাৰি চকুৰ মিলনে প্ৰেমকে নয়া ধৰি ফুল ফুলিবলৈ ধুনীয়া ফুলনি মৰম দিবলৈ লাগে হিয়া খৰি মনৰ কথা তুমি বুজি নোপোৱা নেকি ঐ মনৰ কথা তুমি বুজি নোপোৱা নেকি খহুতে খহুতে শিল ক্ষয় নাযাব নেকি দেখোতে দেখোতে মৰম নাবাঢ়িব নেকি খহুতে খহুতে শিল ক্ষয় নাযাব নেকি দেখোতে দেখোতে মৰম নাবাঢ়িব নেকি ফুলে বজাই বাঁহীটি প্ৰেমৰে ফুলে তুলি অপৰাধতে মুখত বালি যি কৰিব খুজিছো ভুল কৰা নাই নেকি 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 কি হ'ল মন মাৰি আছা যে কিবা হ'ল নেকি কথা মন মাৰি থকা যেন লাগিছে নেকি তেনেহলে কিয় একো কোৱা নাই তুমি এনেকে মনে মনে থাকিলে মোৰ মনটো কিন্তু একদম ভাল নালাগে মই সুমীৰ কথা ভাবি আছো অ'। সুমীৰ কথা তুমি কি ভাবি আছা তাইৰ দেউতাকে তাইৰ আৰু মোৰ বিয়াৰ সপোন ৰচিছে তাইও চাগে তুমি কথাবোৰ খুলি কোৱা নাই নেকি খুলি কবলৈ বা লুকুৱাই থবলৈ মোৰ তাইৰ লগত তেনেকুৱা কোনো সম্পৰ্কই নাই তাইক মই কেতিয়াও সেই দৃষ্টিৰে চোৱাই নাই কিন্তু তাহাঁতে কিয় মোক ইমান ভুলভাৱে লৈছে মই একো ভাবিব পৰা নাই এতিয়া পিছে কি কৰিম বুলি ভাবিছা আৰে কৰিবলৈ কিটো আছে সুধিলে মই স্পষ্টকে কৈ দিম মই তাইক কোনো পধ্যেই মোৰ জীৱন সংগিনী কৰিব নোৱাৰো মোক কাষত পাই তাইক তুমি নিজৰ পৰা আঁতৰাই পঠাব খোজা নাইতো যাক মই কেতিয়াও আঁকোৱালি লোৱাই নাই তাক আঁতৰাই পঠোৱাৰ প্ৰশ্নই নুঠে তুমি বিশ্বাস কৰা পূজা তুমি মোৰ জীৱনৰ প্ৰথম আৰু শেষ লগৰী মই এতিয়া কি কৰো মোৰ ছোৱালীজনীক মই কেনেকৈ বুজাম নাই মই তাইৰ চকু পানী চাব নোৱাৰো নাই নাই খুৰাদেউ মই জীয়াই থাকোতে জিন্তুৰ বিয়া আনৰ লগত হবলৈ নিদো তাৰ যদি বিয়া হয় সুমীৰ লগতে হ'ব মই ঈশ্বৰৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছো মই এটাই জানো খুৰাদেউ সুমি যদি সেইখন ঘৰৰ বোৱাৰী হ'ব নোৱাৰে তেনেহলে ময়ো সেইখন ঘৰত নাথাকো আৰু ময়ো এটা কথা জনাই থওঁ মোৰ ছোৱালীৰ লগত অন্যায় হ'ব নোৱাৰিব আৰু অন্যায় হলে
মই ৰাৱণৰ ৰূপ ল'বলৈ কুণ্ঠাবোধ নকৰিম। কি হ'ল আইদেউ ইয়াত এনেকে মন মাৰি বহি আছা যে? নাই এনেও আইদেউ এইখন ঘৰলৈ মই বহুত সৰুতেই অহা। মোৰ আগত কথা লুকুৱাই লাভ নাই। এইখন ঘৰৰ প্ৰত্যেকৰে চেহেৰাবোৰ মই পঢ়িব পাৰো। তই যাচোন এতিয়া নিজৰ কাম কৰগৈ। তুমি যাবলৈ ক'লে মই যাম নেকি? ককাইদেৱে মোক শপত দি থৈ গৈছে, টানে বিপদে নবৌৱেৰক নেৰিবি। কি হৈছে মোক কোৱা। তেওঁ থকা হলেতো মই চিন্তা কৰিবলগীয়াই নাছিল। মোৰ ওপৰত সকলোবোৰ দায়িত্ব জাপি দি নিজে গলগৈ। এতিয়া ইহঁতৰ গতি দেখি মোৰ এনেকুৱা ভাৱ হৈছে যে অতি সোনকালে এই ঘৰখন দুখন হব। এনেকুৱানো কি ঘটিছে? মইচোন একো গমেই নাপাওঁ। তই গম নাপাও, কিন্তু মই সকলো জানো। আৰু সেই চিন্তাতে মোৰ পেটলৈ ভাত নোযোৱা হৈছে অ মধু। আইদেউ তুমি মোক ভালকে কোৱাচোন, মই কিজানিবা কিবা উপায় উলিয়াব পাৰোৱেই। তই বা মই কৰিব পৰা হলে মই জানি ইমান চিন্তা কৰি মৰো। মানসীৰ দাবী চুমিক এইখন ঘৰলৈ বোৱাৰী কৰি নানিলে তাইও হেনো এইখন ঘৰৰ লগত সকলো সম্পৰ্ক শেষ কৰিব চিৰদিনৰ কাৰণে। ইফালে সৰুটোৰ পূজাৰ লগত প্ৰেম। মই কি কৰো একো ভাবিয়েই পোৱা নাই। এৰা সেইদিনা ডাঙৰ বোপা আৰু বোৱাৰীৰ মাজত হোৱা কাজিয়াখনতে মই এটা অনুমান কৰিছিলো, কিন্তু এইবোৰ কথা ভাবি মূৰ ঘমাই কি লাভ? জন্ম মৃত্যু বিবাহ সকলো তেৰাৰ হাতত। এইবোৰ কথা ভাবি মন মাৰি বহি থাকিব নালাগে। যি কৰিব তেৰাই কৰিব। বলা বলা এতিয়া ভিতৰলৈ বলা। বলা ইয়াত বহি থাকিব নালাগে, বলা। মানসী আহ না। গৈছো, ৰবাচোন অকমান অকমান ৰবা। হেৰা সেইটো কিহৰ শব্দ হয়? কতা কি শুনিলানো? সেয়া কিবা কৰক কৰক কৰি আছে, তুমি শুনা নাই? সেইটো মধু চাগে কিবা কৰি আছে। তাক যে বাৰু এই ৰাতিখন কিহে পালে? যি কৰিব লগা আছে দিনতে কৰিলেই হ'ল। হেৰা যোৱাচোন যোৱা, প্লিজ। তাক বন্ধ কৰিবলৈ কোৱা। সেইবিলাক যি কৰিব লগা আছে তাক ৰাতিপুৱা কৰিবলৈ ক'বা। তুমি ইমান অধৈৰ্য হৈছে কিয়? অলপ পিছত সিও শুব, শব্দও নোহোৱা হ'ব। এতিয়া আহা শুই থাকা। এনেকে শুব পাৰি নেকি হে? একো নহয়, হোৱা না। মানসী কি হ'ল? কি হ'ল মানে? সেই শব্দডাল বন্ধই হোৱা নাই এতিয়ালৈকে। হেৰা তুমি গলে যোৱা, তাক বন্ধ কৰিবলৈ কোৱা। মই গলে কিন্তু কথা বেয়া হ'ব, কৈ দিছো। হ'ব হ'ব, তুমি যাব নালাগে দিয়া, মই কৈছো। তোমাৰ পৰা উপায় নাই আৰু। মধু মধু মধু, এই ৰাতিখন এইবোৰ কি কৰিছো? দেখা নাই নেকি? এইখনত ধাৰ দিছো। ধাৰ দিছ? আৰু এইবিলাক ৰাতিপুৱা কৰিলেও হয়চোন। এতিয়াই কিবা এটা কাটিব লাগে কাৰণেহে ধাৰ দিছো। এতিয়াই? এতিয়াই কি কাটিব লাগে? মোৰ এই বিচনাখন। বিচনাখন? বিচনাখন আকৌ কিয় কাটিবলগীয়া হ'ল? এই অকলে শুবলৈ ইমান ডাঙৰ বিচনাখন কেলে লাগিছে? বাপেৰে সৰুতে আনি এইখন ঘৰত পোনা মেলা দি মেলি এৰি থৈ গ'ল। মোৰো যে কিবা এটা কৰিব লাগে সেইটো ভাবিবলৈ সময়ে নহল। আৰু তহঁত জীয়াই থকাবোৰো মোৰ কথা চিন্তা নকৰা হলি। সেইকাৰণে বিচনাখন মাজে মাজে দুচেও কৰি সৰু কৰি পেলাও। কথাৰ গুৰি কৰবা মধু, বুজিছ? তই সেইটো খঙতে এই নতুনকৈ সজা বিচনাখন দুফাল কৰি কাটিব নালাগে, বুজিছ? মই কাইলৈ ৰাতিপুৱা মাৰ সতে আলোচনা কৰি তোৰ বিয়াৰ কিবা এটা ব্যৱস্থা কৰিম। বিচনাখন কাটিব নালাগে, তোক আকৌ বিয়াৰ পিছত লাগিব নহয়। এই পিছে এটা কথা নহয়। কি কথা? কথা মানে এতিয়া তোলে ছোৱালী পোৱাটোৱে সমস্যা নহয়। তোৰতো বয়স এতিয়া দুকুৰিৰ দেওনা পাৰ হ'ল। তোলে ছোৱালী দিব কোনে কচোন? কেলে নিদিব? হা, কত ছোৱালী ঘৰতে বুঢ়ী হৈ পৰি আছে।
ল'ৰাৰ কোনো বয়সৰ কথা চথা নাই বুজিছ ছোৱালীহে কুৰিতে বুঢ়ী পিছে এটা কথা কচোন তোৰ এই 8 বয়সত বিয়াৰ কথাটো মনলৈ আহিল ক'ৰ পৰা কিনো কম ডাঙৰ বোপা সোনকালে কিবা এটা কৰ নহলে আধা মতা আধা মাইকীটোৰ পৰা মই ৰক্ষা নোপোৱা হৈছো সেইটো মোৰ পিছত বৰ বেয়াকে লাগিছে নহয় সি বোলে মোৰ লগত বিয়া হৈহে এৰিব পানী খাবচোন দেই নমস্কাৰ নমস্কাৰ মই যদি ভুল কৰা নাই আপুনি অসমৰ প্ৰখ্যাত সংগীত পৰিচালক বিহু সম্ৰাট বিমান বৰুৱা ছাৰ নহয়নে হয় তুমি ঠিকে ধৰিছা মই বিমান বৰুৱা ভালেহে মোৰ এখেতক কৰবাত দেখা দেখা যেন লাগিছে টিভিত দেখিছিলো আকৌ হয়নে মধুকাই যাচোন যা মাক চাহ একাপ কৰিবলৈ কগৈ মোক কৈছোগে দেই কওকচোন ছাৰ আপুনি বা আমাৰ ঘৰলৈ কি বুলি আহিলে এইবাৰ আমাৰ বিহু ভিত্তিক যিটো এলবাম কৰিম তাত মই তোমাক বিহু গোৱাম বুলি ভাবিছো তোমাৰ বা মতামত কি গাম গাম ছাৰ কিয় নাগাম আপোনাৰ দৰে সুনামধন্য শিল্পী এজনৰ লগত গান গোৱাৰ ইচ্ছা সৰুৰে পৰা আছিল এতিয়া যেতিয়া হাততে সুবিধাটো পাইছো কিয় নলম ছাৰ আপোনাৰ আশীষ পালে মই কষ্ট কৰিবলৈ সাজু আছো তেনেহলে তুমি মোক এটা গান গাই শুনাবা নেকি ছাৰ এতিয়া এতিয়াই বিহু এটাকে গোৱা ছাৰ আপুনি অহা ঠিক আগে আগে মই এটা বিহুগীতৰ সুৰ কৰি আছিলো সেইটোকে শুনাও ঠিক আছে গোৱা বেকা দুইখনি চলিছিলে ফেৰীখনি গৈছিলো মাজুলীলৈ ৰাস চাম বুলি তাৰে চিটত বহি বতাহত উৰুৱাই চুলি আছিলা কিনো ভাবতে ডুবি মোৰ দুচকু থমকি ৰল তোমাৰ চকুত পৰি ঐ দুচকু থমকি ৰল তোমাৰ চকুত পৰি একা বেকা লুইখনি চলিছিলে ফেৰীখনি গৈছিলো মাজুলীলৈ ৰাস চাম বুলি তাৰে চিটত বহি বতাহত উৰুৱাই আছিলা কিনো ভাবতে ডুবি দুচকু থমকি ৰল তোমাৰ চকুত পৰি দুচকু থমকি ৰল তোমাৰ চকুত পৰি খৰালিৰে নৈখনি পানী শুকাবলৈ পানী পাৰত হালি জানি থাকে কহুৱা বননি নৈতৰে বতাহ বলি সহায় ৰিহাৰা চৌখনি থাকিও থাকিব নোৱাৰি মোৰে দেহাতে তোমাৰ চকু জুবুৰিয়ে মোক কৰে আমনি তোমাৰ চকু জুবুৰিয়ে মোক কৰে আমনি খৰালিৰে নৈখনি পানী শুকাবলৈ পানী পাৰত হালি জানি থাকে কহুৱা বননি নৈতৰে বতাহ বলি সহায় ৰিহাৰা চৌখনি থাকিও থাকিব নোৱাৰি মোৰে দেহাতে তোমাৰ চকু জুবুৰিয়ে মোক কৰে আমনি তোমাৰ চকু জুবুৰিয়ে মোক কৰে ফেৰী ঘাটত লাগিছিলহি নামোতে হল দৌৰা দৌৰি ভিৰৰ মাজত হেৰাইছিল মোৰ সপোন কৰি ৰাসৰে সেই জোনাক ৰাতি শ্ৰীকৃষ্ণ কৰিছিল কেৰি বহি চালো ৰাধা কৃষ্ণৰ প্ৰেমৰ কাহিনী ঐ
মনৰ ৰাধা বিচাৰি খালো হাবাতুৰি মনৰ ৰাধা বিচাৰি খালো হাবাতুৰি ফেৰী ঘাটত লাগিছিল নামোতে হ'ল তৰা গৰি ভিৰৰ মাজত হেৰাই গ'ল মোৰ সপোন কুঁৱৰী কাষৰে সেই জোনাক ৰাতি শ্ৰীকৃষ্ণ কৰিছিল কেলি বহি চালো ৰাধা কৃষ্ণৰ প্ৰেমৰ কাহিনী মনৰ ৰাধা বিচাৰি খালো হাবাতুৰি মনৰ ৰাধা বিচাৰি খালো হাবাতুৰি নামঘৰৰ চুকত বহি চাইছিলো তুমি তুমি কি জানিব দেখাব মোৰ মনৰ মানুহখিনি আছিলা আগতেই বহি মোলৈ দি আছিলা পিঠি সেয়েহে নহৈছিল তোমাৰ মোৰ মুখামুখি নিৰাশাৰে কৰিলো পাৰোৰে তোৰাতে নিৰাশাৰে কৰিলো পাৰোৰে তোৰাতে নামঘৰৰ চুকত বহি চাইছিলো তুমি তুমি কি জানিব দেখাব মোৰ মনৰ মানুহখিনি আছিলা আগতে বহি মোলৈ দি আছিলা পিঠি সেয়েহে নহৈছিল তোমাৰ মোৰ মুখামুখি নিৰাশাৰে কৰিলো পাৰোৰে তোৰাতে নিৰাশাৰে কৰিলো পাৰোৰে তোৰাতে নিৰাশাৰে কৰিলো পাৰোৰে তোৰাতে কথাটো শুনি বৰ ভাল পালো জিন্তু চাহ দেউতা কি কথানো মোৰ আগতেই পাচলিৰ মোনাখন ভিতৰত থৈ আহি যা কথাটো তুমি তাইক কবা ভাল পাব তাই হয় খুৰা এতিয়া কোৱা মানে মই কাইলৈ গুৱাহাটীলৈ যাম হঠাৎ গুৱাহাটীলৈ আকৌ কিয় ভাল সময়বোৰ হঠাতে আহে আচল কথাটো কোৱাচোন কালি আমাৰ ঘৰলৈ প্ৰখ্যাত সংগীত পৰিচালক বিমান বৰুৱা আহিছিল কি ইমান ভাল খবৰটো তুমি মোক কেতিয়াহে দিবলৈ পালা ৰবাচোন ইমান আৱেগিক নহবা তেওঁ মোৰ গান এটাও লোৱা কথা কৈছে পৰহিলে মই গৈ পোৱাৰ লগে লগে ডাবিং হ'ব মই সদায় কওঁ সময় সকলোৰে আহে সৎ ব্যৱহাৰ কৰিব জানিব লাগে তুমি পাৰিবা তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে তাক মই আগৰ পৰাই চিঞৰি আছো বোলো কাপোৰ কানি কেইটামান কিন নাই তাৰ গা নলৰে এতিয়া গুৱাহাটী হেন চহৰলৈ এই সোপা কাপোৰ পিন্ধি কেনেকৈ যাবি হ'ব দে মই মডেলিং কৰিবলৈ নাযাওঁ নহয় গান গাবলৈহে যাম যি আছে এইবোৰে হৈ যাব তথাপিতো মানুহৰ সাজ পোছাকৰ ওপৰত বহুত কথা আছে বুজিছ তই তেনেকৈ গলে নহব নহয় হ'ব দে এইবাৰ ঘূৰি আহি কাপোৰ কানি কেইটামান কিনি ল'ম বাৰু হ'ব গুৱাহাটীলৈ যাবি যেতিয়া তাতে কিনি লবি হ'ব দে তাতে কিনি ল'ম তেনেহলে তুমি গুৱাহাটীলৈ যোৱাটো খাটাং হ'ল কিয় যাব নালাগিছিল নেকি মইতো সেইটো কোৱা নাই যোৱা হালৈ খুৰাই ফোন কৰিছিল তেওঁ সুধিছে তেওঁ প্ৰডিউচ কৰিব খোজা এলবামটোৰ কথা তুমি কি ভাবিছা আৰু কেতিয়াৰ পৰা কাম আৰম্ভ কৰিম বুলি ভাবিছা তাৰিখটো ঠিক কৰি তেওঁক জনাবলৈ কৈছে কি হ'ল একো উত্তৰ নিদিলা যে উত্তৰ মোৰ উত্তৰ হ'ল মই তেখেতৰ প্ৰজেক্টত কাম নকৰো তেখেতে কি স্বাৰ্থত কি কৰিব খুজিছে মই সব গম পাইছো তেওঁৰ দৰে ব্যক্তি এজনৰ চিন্তাধাৰা ইমান এনেকুৱা হ'ব পাৰে বুলি মই কেতিয়াও ভবাই নাছিলো আৰু এটা কথা শুনি লোৱা তেওঁ যেতিয়া তোমাক এই যন্ত্ৰটোত ফোন কৰিছিলে তেতিয়াহ'লে তুমিও এই যন্ত্ৰটোৱেদি ফোন কৰি তেওঁক জনাই দিবা কথাটো এবাৰ ভাবি চাবাচোন তুমি যি কৰিছা ঠিকেই কৰিছাতো মই যি কৰিছো ঠিকেই কৰিছো কিন্তু এটা কথা বুজি পোৱা নাই তুমি এইখন ঘৰৰ বোৱাৰী হৈ হালৈ খুৰাহঁতৰ ঘৰখনৰ প্ৰতি দৰদটো ইমান বেছি কিয় চোৱা মোক যি টি আৰোপ নলগাবা মই যি কৈছো তোমাৰ ভালৰ কাৰণেহে কৈছিলো বুজিছা তই আকৌ তাত গৈ এনেই য'ত ত'ত ঘূৰি নুফুৰিবি তই গৈ পুৰা গানৰ প্ৰেক্টিচ মাৰি থাকিবি আৰু ভয় নকৰিবি ফালি দিবি বুজ নাই আৰু এটা কথা নহয় হয়তো তাত গৈ পেলাই আমাৰ সেই জুবিন গাৰ্গক লগ পাবি লগ পাওঁ নে নাপাওঁ কেনেকে কম যদি লগ পাওঁ মই যে তেওঁক খুব ভাল পাওঁ কথাটো কিন্তু কবি দেই কম কম জুবিনক লগ পালে আৰু মোৰ জীৱন ধন্য বুজিছনে ঐ আহিছে আহিছে কত কি আহিছে সেইয়া দেখা নাই
পিৰিতি ইয়াকে কয় পিৰিতি ঐ যি আছে সকলোখিনি কথা খৰচি মাৰি পাতি ল মইনো তহঁতৰ মাজত কাবাব মেহাৰ দি কিয় হওঁ মই তিনিআলিতে ৰৈছো আহি থাক হ'ব দে যা কি হ'ল কিবা চিন্তাত থকা যেন লাগিছে ইমান দূৰলৈ যাবলৈ ওলাইছ চিন্তা নালাগিব নেকি সোনকালে আহিবা হা তুমি নহালৈকে মোৰ একোতেই মন নবহিব কাম শেষ হোৱাৰ লগে লগে ঘূৰি আহিম তুমি চিন্তা নকৰিবা অকল কামকেই কৰি নাথাকিবা খোৱা বোৱাবোৰো ভালকৈ কৰিবা তুমি মোৰ কথা চিন্তা কৰিব নালাগে তুমি নিজে ভালকৈ খোৱা বোৱা কৰিবা এই হ'ব হ'ব তিনিআলি পালোহি মই যাওঁ তুমি যাবা আৰু শুনা ফোন কৰি থাকিবা কিন্তু আহা তাই নেপাবি নহয় ৰ আহিছে নেকি আহিছে যাবি তেতিয়াহ'লে দেই হ'ব দে এই ৰ যা যাবি দেই যা যা নাই ইয়াতকৈ আৰু ডাঙৰ অপমান একো হ'ব নোৱাৰে সি ইমান ডাঙৰ মানুহ হ'ল নে প্ৰথমৰ পৰাই মোৰ তোমাৰ কথাত সন্দেহ আছিল আৰু আজি সেইটোৱে হ'ল মোৰ চকুৰ আগৰ পৰা এতিয়াই আঁতৰি যোৱা অ মা মা বাবা তই ইমান পুৱাই পালিহি যে পিছে ইমান চিঞৰিছিলি কিয় নিচিঞৰিম আৰে মা মই ছুটী লৈহে আহিছো ছুটী লৈ মানে মা মোক অসমৰ আগশাৰীৰ কেছেট প্ৰযোজনা সংস্থা ভিউ এণ্টাৰটেইনমেণ্টছে 5 বছৰৰ কাৰণে গান গাবলৈ এগ্ৰিমেণ্ট কৰিছে বাহ বঢ়িয়া দেখিলে আইদেউ সি কিমান ডাঙৰ মানুহ হৈ গ'ল এইটো ল ধৰ মা মই এফালৰ পৰা আহোঁগৈ আৰে আহি আকৌ বাহিৰে বাহিৰে কলি যাওঁ তাক যাবলৈ দিয়া আইদেউ বাধা নিদিবা যা মধুকাই মোৰ চাইকেলখন ক'ত গ'ল সেই ভঁৰালৰ তলতে আছে যা হয় নেকি কি হ'ল তই ইমান মনটো মাৰি আহিছ কিয় পূজাহঁতৰ ঘৰলৈ গৈছিলো ঘৰত কোনো নাই কৰবালৈ গৈছে চাগে তাতে ইমান চিন্তা কৰিবলৈ কিটো হ'ল চিন্তাৰ কাৰণ আছে মা ঘৰ দুৱাৰ বন্ধ নকৰাকে জানো মানুহ কৰবালৈ যায় ঘৰ দুৱাৰ বন্ধ নকৰাকৈ কলৈ যাব পাৰে সেইটোৱেতো কথা কলৈ যাব পাৰে কিবা অসুবিধা হৈছে যদি মোকতো এটা ফোন কৰিব পাৰে ৰাহ আহা মানসীবা বোলা ইয়াতে আছে তুমি জিন্তু দা তুমি চিন্তা নকৰিবা পূজাহঁত ভালেই আছে ক'ত আছে তাহাঁতে তুমি কিবা জানা নেকি মোৰ দেউতাই সিহঁতক হত্যা কৰিব বিচাৰিছিলে সেই কথা গম পাই মই সিহঁতক মোৰ লগতে ৰাখিলো এতিয়া সিহঁত ঠিকে আছে তোমাৰ বিয়া মন্দিৰলৈ বলা জল্দি মোক মাফ কৰি দিয়ক মা লোভ আৰু অহংকাৰ কাকোৱে চিনি নোপোৱা হৈছিলো এই চুমিয়ে মোৰ চকু মুকলি কৰি দিলে জিন্তু দা তুমি লৰালৰিকৈ মন্দিৰলৈ যোৱা জয়ন্ত দাহঁতো তাতেই আছে যোৱা চুমি তুমি মোক বেয়া নাপাবা মই তোমাক ভুল বুজিছিলো তোমাৰ এই উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰো এতিয়া সেইবোৰ কথা থাকক তুমি যোৱা যোৱা বৰ্মা
আপুনি মোৰ লগতে বলক। মই আকৌ কলৈ যাম? কিয় ল'ৰা আৰু বোৱাৰীক আশীৰ্বাদ নিদিয়ে নেকি? চুমি, তুমি যি ত্যাগ কৰিলা সেয়া ইমান সহজ নহয়। আচলতে মই ভুল কৰিছিলো জয়ন্ত দা। মইহে জিন্তু দাক ভাল পাইছিলো, কিন্তু কিন্তু মই তেওঁক এদিনো এবাৰো সোধা নাছিলো যে তেওঁ মোক ভাল পায় নে নাপায়। মোৰ প্ৰেম একপক্ষীয় আছিলে। চুমি, এতিয়া এইবিলাক কথা পুনৰাবৃত্তি কৰাৰ কোনো প্ৰয়োজন নাই। ব'লা আমি মণ্ডপলৈ যাওঁ। আহা। খুৱাবনে তগৰ ফুলে খুৱাবনে মোৰ মৰমে জোৰাবনে হিয়াজন নাই নাই হাতত নাই ধন আছে বহল বুকুখন নাই নাই হাতত নাই ধন আছে বহল বুকুখন দুটি মন মিলিলে হ'ব হিয়া এখন দুটি মন মিলিলে হ'ব হিয়া এখন ফুলৰ মৰমে মন নভৰে
মৰম বাঢ়িছে খিৰে খিৰে থাকো যে মই দূৰে দূৰে সময়তে দেখা নেপাওঁ যে তোমাৰ জান নাই যে নাই নভৰে মন তোমাক কাষত গৈ চাবৰ মন নাই যে নাই নভৰে মন তোমাক কাষত গৈ চাবৰ মন ছুটিৰ বাবে দি থৈ আহিছো জানা আবেদন ছুটিৰ বাবে দি থৈ আহিছো জানা আকাশে বতাহে দিয়ে তোমাৰ খবৰ নিতে নিতে তেনেকৈ সন্তানা দেউহিয়া নাই নকৰো বাহিবন তাতো নবহে মোৰ মন নাই নকৰো বাহিবন তাতো নবহে মোৰ মন কেতিয়ানো মিলিব আমাৰ হিয়া দুখন কেতিয়ানো মিলিব আমাৰ হিয়া নাহৰ ফুলে খুৱাবনে তগৰ ফুলে খুৱাবনে মোৰ মৰমে জোৰাবনে ৰিয়া জান নাই নাই হাতত নাই ধন আছে বহল বুকুখন নাই নাই হাতত নাই ধন আছে বহল বুকুখন দুটি মন মিলিলে হ'ব হিয়া এখন